হেল্ল' এভৰিৱান, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব। আজি মই লোকেল চিকেন বনাম। আজিৰ ৰেচিপিটো বহুত টেষ্টি হয়। ধুনীয়াকৈ ধুই লৈছোঁ আৰু মই লোকেল চিকেন ওলকবিৰ লগত বনাম মোৰ ষ্টাইলত আৰু নতুন পদ্ধতিৰে। এয়া মই পিঁয়াজ জলকীয়া দি ধুনীয়াকৈ মই পিঁয়াজখিনি ভাজি লৈছোঁ আৰু মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এনেকৈ মই ভাজি ল'ম। আৰু সঁচাকৈ এনেকৈ ওলকবিৰ লগত লোকেল চিকেন বনাই খাই বহুত টেষ্টি লাগে। আৰু হয়তো কিছুমানে এনেকৈ বনাই খায়, আৰু যিসকলে বনোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰিব পাৰে। আৰু এয়া মই আদা ৰহুন জলকীয়াৰ পেষ্টটো দি এইখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এইখিনি মই ধুনীয়াকৈ ভাজ খোৱালৈকে এনেকৈ মই ভাজি ল'ম। তাৰপিছত এয়া মই ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত ইয়াতে মই কাটি লোৱা ওলকবিখিনি দি লৈছোঁ। আৰু ওলকবিখিনি মই সিমান বেছি সৰুও কৰা নাই, সিমান ডাঙৰো কৰা নাই, মিডিয়াম চাইজত মই কাটিছোঁ। আৰু এয়া মই ধুনীয়াকৈ এইখিনি অকণমান ভাজি তাতে মই সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি লৈছোঁ। দি মই ধুনীয়াকৈ এইখিনি অকণমান টাইম ভাজি ল'ম। আৰু এনেকৈ বনাই সঁচাকৈ বহুত টেষ্টি হয় খাবলৈকে। আপোনালোকে বনাই ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাব। সঁচাকৈ বহুত টেষ্টি হয়। মই কেতিয়াবা বনাওঁ বাৰু, তেনেকৈ ভিডিঅ' দিয়া নাছিলোঁ। আৰু এয়া মই চিকেনখিনি বহাই দিলোঁ। দি মই ধুনীয়াকৈ এইখিনি গোটেইখিনি মিক্স হোৱাকৈ মই লৰাই দিছোঁ। আৰু এয়া মই ধুনীয়াকৈ এইখিনিও অকণমান টাইম ভাজি ল'ম। জুইটো মই বেছিকৈ দি থৈছোঁ। আৰু এয়া মই ধুনীয়াকৈ এনেকৈ মই ভাজি ল'লোঁ। তাৰপিছত এতিয়া মই ইয়াতে জিৰা গুড়ি দিছোঁ 2 চামুচ। আৰু জিৰা গুড়ি দি মই আকৌ ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ। আৰু আজি মই একেবাৰে নতুন পদ্ধতিৰে বনাইছোঁ আৰু ভাবিলোঁ আপোনালোকক ভিডিঅ'টি শ্বেয়াৰ কৰোঁ। আৰু বহুত টেষ্টি ৰেচিপি হয় সোৱাদ অনুযায়ী। আৰু জলকীয়া গুড়িটো মানে দিবও পাৰে, আৰু যিসকলে নাখায় তেওঁলোকে স্কিপ কৰিব পাৰে, একো নাই। আমি জলকীয়া পিছে খাওঁ, সেইটো কাৰণে জলকীয়া গুড়ি দিছোঁ। কেঁচা জলকীয়াও দিছোঁ, শুকান জলকীয়াও দিছোঁ। তো এয়া ধুনীয়াকৈ এইখিনি মই মিক্স কৰি লৈছোঁ। আৰু এইখিনি মই 5 মিনিটমান এনেকৈ ভাজি লৈছোঁ। তাৰপিছত আৰু মই ঢাকনি লগাই দিছোঁ। ঢাকনি লগাই এয়া মই আকৌ 5 মিনিটমান পিছত খুলি এয়া ধুনীয়াকৈ যিখিনি মানে চিকেনৰ পানী আৰু তেল গোটেইখিনি পিঁয়াজ এইখিনি ধুনীয়াকৈ পিঁয়াজো গলি গৈছে মোটামুটি। আৰু মই ঢাকনি লগাই থৈ দিছোঁ অলপ টাইমৰ কাৰণে। আকৌ ঢাকনি খুলি মই ধুনীয়াকৈ লৰাই দিছোঁ। আৰু মাজে মাজে লৰাই থাকিব এনেকৈ, নহ'লে কেৰাহীৰ তলিত লাগি যাব পাৰে, সেইটো কাৰণে। আৰু এয়া মই ধুনীয়াকৈ এইখিনি যেতিয়ালৈ ভাজ নাখায় তেতিয়ালৈকে মই মানে যিখিনি মাংসৰ পানী তেল সেইখিনি অকণমান শুকাই নাযায় তেতিয়ালৈকে মই ধুনীয়াকৈ ভাজি ল'ম। আৰু যেতিয়া এইখিনি ধুনীয়াকৈ শুকাই যাব তেতিয়া মই ইয়াতে মই গৰম পানী কৰি থৈছোঁ। ইয়াতে মই ধুনীয়াকৈ গৰম পানী দিম। আৰু দেখিবলৈ পাইছে মোটামুটি 50% হৈ গৈছে। আৰু কালাৰটো এতিয়াই মানে ক'ব পাৰি আৰু কিমান টেষ্টি লাগিব। আৰু এয়া মই ঢাকনি আকৌ লগাই দিছিলোঁ। এয়া আকৌ অকণমান মানে টাইম লাগিব, আৰু বেছি টাইম নালাগে, প্ৰায় হৈছে ভজা। এয়া কালাৰটো বহুত সঁচাকৈ বহুত টেষ্টি হৈছে। আৰু আপোনালোকে ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱা লাগে। আৰু এয়া মই ধুনীয়াকৈ এনেকৈ লৰাই আছোঁ, তলিত লাগি যাব সেইটো কাৰণে একেৰাহে লৰাই আছোঁ। আৰু এয়া চাওকচোন ইমান ধুনীয়া কালাৰ। মোৰ দেখিয়েই মানে বনাই আছোঁ, খাওঁ খাওঁ লাগিয়ে আছে। আৰু মই গৰম পানী ৰেডি কৰি থৈ দিছোঁ। এয়া
আৰু এয়া মই গৰম পানী দি লৈছোঁ। গৰম পানী মই জোখ মতে দি লৈছোঁ, কাৰণ লোকেল চিকেনটো তেনেকৈ গ্ৰেভি নকৰোঁ, অকণমান জোল টাইপহে বনাম। বেছি সিমান পানীও নিদিওঁ, মই অকণমান মিডিয়ামত ৰাখিম। আৰু এয়া কালাৰটো চাওকচোন, ইমান ধুনীয়া হৈছে। আৰু মই তেনেকৈ সিমান বেছি মছলাও ব্যৱহাৰ কৰা নাই। আৰু এয়া মই গুড়ি মছলা দি লৈছোঁ। আৰু এইটো মানে গৰম মছলা হয়, এইখিনি মই দি লৈ ধুনীয়াকৈ লৰাই দিছোঁ। আৰু ওলকবিও ইমান ধুনীয়াকৈ মানে বইল হৈ গৈছে। আৰু এয়া মই ঢাকনি লগাই এয়া খুলি দিছোঁ। 5 মিনিটমান পিছত চাওকচোন, ইমান ধুনীয়া হৈছে। এয়া মোটামুটি খাবৰ বাবে ৰেডি হ'বয়ে। আৰু আপোনালোকে মোৰ মাতটো ইগন'ৰ কৰিব, কাৰণ অকণমান চৰ্দি লাগি আছিল। বহুত দিন হ'ল মোৰ মাতটো ঠিকেই হোৱা নাই। এয়া চাওকচোন, ওলকবিখিনি কিমান ধুনীয়া হৈছে, পূৰা বইল হৈ গৈছে। আৰু মাংসও মোটামুটি হৈয়ে গৈছে। এয়া মই ধুনীয়াকৈ দেখাই দিছোঁ, সিমান পাতলো হোৱা নাই আৰু সিমান গ্ৰেভিও হোৱা নাই। মই এইটো হেৰিতে ৰাখি দিম ধুনীয়াকৈ। আৰু বেছি সিমান মছলা মই দিয়া নাই, কম পৰিমাণৰ মছলাই দিছোঁ। আৰু সঁচাকৈ ইমান টেষ্টি হৈছে। আৰু এয়া মই উলিয়াই ল'লোঁ, আৰু কালাৰটো চাওকচোন, দেখিয়ে গম পাইছে কিমান টেষ্টি হৈছে সঁচাকৈ। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।